দেখিছো যে এবাৰ উপনিৰ্বাচনত আপোনালোকৰ বিৰোধী কেইখন আসন পাব বুলি ভাবিছে? বিৰোধী কেইখন আসন পাই মই নকওঁ এইকাৰণে যে কংগ্ৰেছকো এই মুহূৰ্তত আমি আচল বিৰোধী বুলি নামানো। বিৰোধীয়ে অকল এখনতেই ইলেকশ্যনত যুঁজিছে। আচলতে সেইখন হ'ল বিহালীত আমি বিৰোধী ঐক্যমঞ্চই যিজন প্ৰাৰ্থী দিছোঁ তাৰ বাহিৰে আনসকল বিৰোধী নহয়। আজি কংগ্ৰেছৰ যিসকল বিধায়ক জিকি যায় তেওঁলোকেতো বিধানসভাত বিৰোধীৰ ভূমিকা পালন নকৰে। আমি দেখিছোঁ যে অসম বিধানসভাত 51জন বিধায়ক আছে। 51জন বিধায়কৰ ভিতৰত 26জন কংগ্ৰেছৰ বিধায়ক, তাৰতো এতিয়ালৈকে 6জনমান বিজেপিলৈকে গুচি গ'ল। বাকী যিসকল আছে তেওঁলোকেও বিজেপি চৰকাৰৰ বিৰুদ্ধে মাত নামাতে। কেৱল আৰু কেৱল ৰাইজৰ দলৰ বিধায়কজনৰ বাহিৰে আন কোনেও মাত নামাতে। AIDFটো বিজেপি দলৰ বি টিমেই। গতিকে এই মুহূৰ্তত মই ভাবোঁ যে আমি আচলতে বিৰোধী পক্ষই বৰ বেছি কেণ্ডিডেট ইয়াত দিয়া নাই। উপনিৰ্বাচনত আমাৰ পিনৰ পৰা কেৱল এজন কেণ্ডিডেট দিছোঁ। বিজেপি জিকিলেও একে, কংগ্ৰেছ জিকিলেও একে। এই ৰাষ্ট্ৰীয় দলবিলাকৰ কোনো পাৰ্থক্য নাই। কেৱল আমি আশা কৰোঁ যে বিজেপিতকৈ কংগ্ৰেছ সামান্য ভাল বা কম ক্ষতিকৰ। গতিকে আমি আশা কৰোঁ যে বিজেপি নিজিকক, কংগ্ৰেছেই জিকক, কিন্তু আমি কংগ্ৰেছ দলক প্ৰকৃত বিৰোধী দল ৰূপে কেতিয়াও মানি নলওঁ। আচলতে চামগুৰিৰ হিংসাই প্ৰমাণ কৰিছে যে আচলতে অসমত আইন শৃংখলা বুলি কোনো বস্তুৱে নাই। নিৰ্বাচন আয়োগটো যে এতিয়া বিজেপি চৰকাৰৰ হাতৰ পুতলা, চামগুৰিৰ উপ নিৰ্বাচনে এইবাৰ জল পটকৈ প্ৰমাণ কৰি দিলে। নিৰ্বাচন আয়োগটো হাতৰ পুতলা বিজেপি দলৰ RSSৰ। চামগুৰিত বিজেপিয়ে গোটেই হিংসাত্মক কাৰ্যকলাপ কৰিছে, কিন্তু মই চামগুৰিত বিজেপি দলে আজিৰ দিনটোত সম্পূৰ্ণৰূপে হিংসাত্মক কাৰ্যকলাপৰ কাৰণে বিজেপি দলে জগৰীয়া। কিন্তু মই একেটা সময়তে কওঁ যে এই হিংসাত্মক কাৰ্যকলাপ কিন্তু যোৱাবাৰলৈকে কংগ্ৰেছ দলৰ ৰকিবুল হুছেইন ডাঙৰীয়াই কিন্তু চামগুৰিত কৰি আছে। তো আইলে যে হাত বাইলেও সেই হাত বুলি এটা কথা আছে নহয়। বালিলৈ যি পাত উঘ্ৰিবলৈ একে পাত হৰ বুলি এটা কথা আছে নহয়। ইমান দিন ধৰি যোৱা 25 বছৰ ধৰি ৰকিবুল হুছেইনে আপোনাৰ চামগুৰি সমষ্টিত এনেকুৱা ধৰণৰ অৰাজকতা কৰি আছিলে নিৰ্বাচনৰ সময়ত। আগতে ৰকিবুল হুছেইনৰ কংগ্ৰেছ দলে চামগুৰিত কোনো মানুহক প্ৰচাৰ কৰিবলৈ যাবলৈ নিদিয়ে, ৰাস্তাত গছ পেলাই দিয়ে আৰু কোনো মানুহক গাঁৱৰ ভিতৰত সোমাবলৈ নিদিয়ে। সেই একেটা কাম এইবাৰ বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা বাহিনীয়ে কৰি আছে। হিমন্ত বিশ্ব শৰ্মা বাহিনীয়ে ৰকিবুল হুছেইন বাহিনীৰ নিচিনাকৈ, আগতে ৰকিবুল হুছেইন বাহিনীয়ে যেনেকুৱা কৰে, এইবাৰ হিমন্ত বিশ্ব শৰ্মা বাহিনীয়ে অৰাজকতাৰ সৃষ্টি কৰিছে, গুলী বাৰুদৰ ৰাজনীতি কৰিছে, অস্ত্ৰ শস্ত্ৰৰ ৰাজনীতি কৰিছে। আৰু অসমত আইন শৃংখলা যে নাই, গৃহ বিভাগ যে নাই, আৰু ভাৰতৰ নিৰ্বাচন আয়োগ যে এটা প্ৰশাসনমূলক এটা সংস্থা, সেইটোকে প্ৰতিপন্ন কৰিছে। মই উপনিৰ্বাচনৰ এই হিংসাত্মক কাৰ্য বন্ধ কৰিবৰ কাৰণে নিৰ্বাচন আয়োগৰ ওচৰত দাবী উত্থাপন কৰিছোঁ, আৰু তৎকালীনভাৱে এই যদি হিংসা বন্ধ নকৰে এই উপনিৰ্বাচন চামগুৰিত স্থগিত ৰাখিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। অতি সোনকালে হয় উপনিৰ্বাচন চামগুৰিত স্থগিত ৰাখক, নহ'লে এই হিংসাত্মক কাৰ্য বন্ধ কৰক। আৰু জিতু গোস্বামীকে ধৰি যিমানবিলাক বিজেপি কাৰ্যকৰ্তাই এনেকুৱা হিংসাত্মক ঘটনাবিলাক সংঘটিত কৰাত আগভাগ লৈ আছে, সেই বিজেপি দলৰ নেতা পালি নেতাবিলাকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে। হয়, আমি গম পাইছোঁ যে কালি সাংবাদিককো আক্ৰমণ কৰিছে। কেইদিনমানৰ আগতে এজন মানুহৰ মৃত্যু ঘটি গৈছে, হত্যা কৰিছে তাতে এনেকুৱা ধৰণৰ হিংসাত। এতিয়া আকৌ সাংবাদিকক আক্ৰমণ কৰিছে। মুঠতে চামগুৰিত এক অৰাজকতা বিৰাজ কৰিছে। আগতে এই অৰাজকতাৰ জনক আছিলে ৰকিবুল হুছেইন, এতিয়া সেই অৰাজকতা চলাই আছে বিজেপিয়ে। গতিকে এই অৰাজকতা বন্ধ হ'ব লাগে, আৰু চামগুৰিত আমি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।